নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। মোৰ ঘৰ গোগামুখ। আজি পুনৰ এটি ছুটিকৈ ৰিল লৈ আহিছোঁ। শুনকচোন ৰাইজসকল। ছাত্ৰ স্কুললৈ যায় শিক্ষা লভিবলৈ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতক সকলোৱে জানেইচোন। জন্মৰ তাৰিখ 6 জুন। এবাৰ কৰা মনত তেখেতৰ জন্ম 1890 চনত। ছাত্ৰ ছাত্ৰীয়ে কৰে পঢ়া শুনা, জন্মৰ ঠাই নগাঁৱৰ ৰহা। তেখেতৰ মাত বোল আছিল হেনো মিঠা। ডক্টৰ বুধেশ্বৰ বৰদলৈ তেখেতৰ পিতা। সুন্দৰ আৰু সুঠাম তেখেতৰ ছবি। মাতৃৰ নাম আছিল প্ৰাণেশ্বৰী দেৱী। মেট্ৰিকৰ ৰিজাল্ট কৰিছিল ফাৰ্ষ্ট। 1907 চনত মেট্ৰিক হৈছিল পাছ। লগৰ মাজত তেখেত আছিল নায়ক, লগতে তেখেত এজন ভাল গায়ক। দূৰণিলৈ গৈছিল ৰেলত, কেইবাবাৰো সোমাইছিল জেলত। তেখেতক দেখিয়ে মন ভৰিছিল। 3 নৱেম্বৰ 1938 চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ প্ৰথম অধ্যক্ষ আছিল। কোনো নাছিল তেখেতৰ শত্ৰু। 1950 চনৰ 5 আগষ্টত তেখেতৰ মৃত্যু। ৰাখিব লাগে মনত, ভাৰত ৰত্ন উপাধি পাইছিল 1999 চনত। নমস্কাৰ বন্ধুসকল।